আমি গম পাইছোঁ যে কিছুমান কেণ্ডিডেট তেওঁলোকে LPৰ কাৰণেও এপ্লাই কৰিছে, আপাৰ প্ৰাইমেৰীৰ কাৰণে এপ্লাই কৰিছে, আৰু এতিয়া গম পাইছোঁ সেইজন কেণ্ডিডেট ধৰি লওক আমাৰ ছেকেণ্ডেৰী লেভেলতো তেওঁলোকৰ মানে মেৰিট লিষ্টত বা তেওঁলোকৰ নাম আহিছে। গতিকে আমি কিন্তু ৰিক্ৰুটমেণ্ট প্ৰচেছটোত আমি সেনেধৰণে আমি এটা পদক্ষেপ ল'ম সময়মতে, যাতে এজন কেণ্ডিডেটে মানে বেলেগ পষ্টবিলাক যাতে তেওঁলোকে ৰাখি নথয়। গতিকে এইটো ফেজ ৱাইজ হ'ব। এতিয়া আমাৰ বৰ্তমান এইটো ফেজ চলি আছে, আৰু এইটো আমাৰ ওপৰ পৰ্যায়ৰ লেভেলতো সেইটো অকণমান দৃষ্টিগোচৰো আছে, আৰু সেই অনুপাতে আলোচনাও কৰা হৈছে, আৰু সেই নিৰ্দেশ অনুযায়ী আমি সেনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা হ'ব, যাতে এজন কেণ্ডিডেটে কেইবাটাও পোষ্ট তেওঁ মানে অকুপাই নকৰে, যাতে পোষ্টখিনিয়ে বেলেগ কেণ্ডিডেটক মানে ডিপ্ৰাইভ কৰা নহয়। হয়, তাৰমানে আমি যেতিয়া এডভাৰটাইজমেণ্টটো কৰা হৈছিল তেতিয়া সেইখিনি সময়ত এনেকুৱা ধৰণৰ এটা পৰ্যায় আহিব বুলি আমি মানে ভবা নাছিলোঁ বা আমি গমো পোৱা নাছিলোঁ, কাৰণ ৰিক্ৰুটমেণ্টখিনি চবতে একেলগে এতিয়া সমানে আৰম্ভ চলি আছে। গতিকে এইখিনি আমি দূৰ কৰিবৰ কাৰণে এইখিনি এটা ব্যৱস্থা কৰা হ'ব, আৰু আমি ভাবোঁ কেণ্ডিডেট কোনো আমি ডিপ্ৰাইভ নকৰোঁ, পোষ্টবোৰ মানে অযথা মানে সোমাই পেলাই মানে পোষ্টখিনি যাতে মানে মানুহো নাপায়, আৰু আমি বেলেগকো আমি ডিপ্ৰাইভ কৰোঁ, সেইটো আমি হ'বলৈ কাৰণে আমি চেষ্টা কৰিম যাতে সেইটো যাতে আমি ডিপ্ৰাইভ কৰা নহয়।